একমাত্ৰ বান্দৰটোৱেই ললিতাৰ সকলো আছিল। কেইবছৰমানৰ আগতে তেওঁৰ স্বামীক এটা বেমাৰে লৈ গ'ল। এদিনাখন দুপৰীয়া খুব গৰমৰ মাজতেই ভাত ৰান্ধিবৰ কাৰণে খৰি বিচাৰি এখন জংঘলৰ মাজলৈ গ'ল। খৰি বুটলি বুটলি ঘূৰি ফুৰাৰ সময়তেই মাটিত পৰি থকা গছৰ এটা শুকান ডালৰ ওপৰত চকু পৰিল। ললিতাই অলপো জনা নাছিল যে সেই শুকান খৰিডালৰ ভিতৰতেই এটা সৰু সাপৰ পোৱালি সোমাই আছিল। সৰু সাপৰ পোৱালিটো সেই গছৰ ডালিটোৰ এটা সুৰুংগত লুকাই আছিল। ললিতাই খৰিখিনি একগোট কৰি বান্ধি ললে আৰু মূৰত তুলি লৈ ঘৰৰ ফালে খোজ ললে। যেতিয়া তেওঁ আহি ঘৰত উপস্থিত হল, খৰিখিনি মূৰৰ পৰা পেলাই দিলে। সেই সৰু সাপৰ পোৱালিটো খৰি মুঠাৰ পৰা ওলাই আহিল। হঠাৎ সাপৰ পোৱালিটো দেখি ললিতাই ভয় খালে। কিন্তু যেতিয়া ললিতাই সেই সাপৰ পোৱালিটোৰ চকুত চকু পৰিল, তাৰ প্ৰতি ললিতাৰ মৰম উপজিল। ললিতাই সাপটোক নামাৰি অতি সাৱধানেৰে ঘৰৰ এটা কাষত ৰাখি দিলে। ৰৌনক এটা দুষ্ট বান্দৰৰ পোৱালি। সি সাপৰ পোৱালিটো দেখি ইফালে সিফালে জঁপিয়াই ফুৰিবলৈ ললে। অলপ সময়ৰ পিছতেই ৰৌনকে সেই সাপৰ পোৱালিটোৰ লগত খেলিবলৈ আৰম্ভ কৰিলে। ললিতাই ভাবিলে, ভগৱানে মোৰ শূন্য জীৱনটোৰ অকমান শান্তি দিবলৈ এই জীৱটোক চাগে মোৰ ওচৰলৈ পঠাইছে। ললিতাই সাপৰ পোৱালিটোৰ নাম দেৱৰাজ ৰাখিলে। ললিতাই সাপৰ পোৱালিটো নিজৰ কেঁচুৱাৰ নিচিনাকৈ পালিবলৈ আৰম্ভ কৰিলে। তাই নিজে নাখাই সাপৰ পোৱালিটোক খুৱাবলৈ ললে। প্ৰত্যেক দিনে দেৱৰাজৰ কাৰণে শুদ্ধ গাখীৰ আনি তাক খুৱাবলৈ আৰম্ভ কৰিলে। লাহে লাহে দিনবিলাক সপ্তাহলৈ বাগৰিল, সপ্তাহবিলাক মাহলৈ বাগৰিল। লাহে লাহে দেৱৰাজো ডাঙৰ হৈ আহিল। তাৰ আকাৰ আৰু উজ্জ্বলতা সলনি হবলৈ ধৰিলে। এদিনাখন পূৰ্ণিমাৰ এটা দিনত ললিতাই ঘোৰ টোপনি গৈ আছিল। ললিতাৰ কোঠালিটো এক দিব্য পোহৰেৰে আগুৰি ধৰিলে। ললিতাই হঠাৎ চকু মেল খালে আৰু ভয় খাই বহি পৰিল। যি ঠাইত দেৱৰাজ শুইছিল সেই ঠাইত এজন সুন্দৰ যুৱকক ললিতাই দেখিবলৈ পালে। ললিতাই ভয় খাই চিঞৰিবলৈ ধৰিছিলহে মাত্ৰ যুৱকজনে ললিতাৰ ভৰিত চুই লাহেকৈ কলে, মা, ভয় নকৰিবা, মই তোমাৰেই সেই দেৱৰাজ, যাক তুমি তোমাৰ মমতাৰেই ডাঙৰ কৰিছা। ললিতাৰ চকুত চকু পানী বৈ আহিল। ললিতাই বুজি পালে দেৱৰাজ কোনো সাধাৰণ সাপ নহয়, সি এটা ইচ্ছাধাৰী সাপ। দেৱৰাজে মাকক কলে, সি এটা প্ৰাচীন সাপৰ দ্বাৰা সৰ্প হৈ থাকিব লগা হৈছে। কিন্তু ললিতাই নিস্বাৰ্থ পুত্ৰ প্ৰেমত তাৰ শক্তি পুনৰ পাবলৈ সহায় কৰি দিলে। অলপ দিনৰ পিছত ললিতাক দেৱৰাজে এক আচৰিত প্ৰস্তাৱ আগবঢ়ালে। সি কলে, মা, এতিয়া সময় আহি গল। এই সংসাৰত মোৰ প্ৰতিষ্ঠাৰ সময় হৈছে। আপুনি এই ৰাজ্যৰ ৰজাৰ ওচৰলৈ যাওক আৰু ৰাজকুমাৰী ফাগুনীক মোৰ লগত বিবাহৰ প্ৰস্তাৱ আগবঢ়াওক। এই কথা শুনি মাক ললিতাই বহুত ভয় খালে। ভয় আৰু কঁপা কঁপা মাতেৰে দেৱৰাজক কলে, পুত্ৰ, তুমি এয়া কি কথা কৈছা? আমি সাধাৰণ প্ৰজা, মহাৰাজে মোৰ কথা কিয় মানিব? আৰু যদি মহাৰাজে গম পায় মোৰ পুত্ৰ এটা সাপ, তেতিয়া মহাৰাজে আমাক জীয়াই নাৰাখিব। দেৱৰাজে নিচিকিয়াই হাঁহিলে। সি কলে, মা, এবাৰ চেষ্টা কৰিলেনো কি হয়? মাত্ৰ মই এইটোৱেই জানিব বিচাৰিছো যে
এই ৰাজ্যৰ ৰজাই তেওঁৰ ছোৱালীজনীৰ ভৱিষ্যত ধন সম্পত্তিৰ বাদেও কাৰোবাৰ যোগ্যতা বিশ্বাস কৰেনে নে নকৰে। পিছদিনাখনৰ পুৱা ললিতাই ভয় ভয় খোজেৰে ৰাজমহললৈ আগবাঢ়িল। ওখ দুৱাৰৰ বাহিৰত প্ৰহৰীয়ে ললিতাক ৰাখিলে। দুৱাৰ পালে কলে, ৰবা ৰবা, কলৈ যাব বিচাৰিছা? বিনা অনুমতিৰে ৰাজপ্ৰসাদলৈ যাবলৈ দিয়া নহয়। ললিতাই হাতযোৰ কৰি দুৱাৰৰ প্ৰহৰীসকলক কলে, হে প্ৰহৰীসকল, মই মহাৰাজৰ ওচৰলৈ এটা বিশেষ কথাৰ কাৰণেহে আহিছো। অনুগ্ৰহ কৰি মোক ৰাজপ্ৰসাদলৈ যাবলৈ দিয়া। মহাৰাজৰ লগত মোৰ ল'ৰাৰ ভৱিষ্যতৰ কথা আলোচনা কৰিবলৈ আছে। দুৱৰীসকলে ললিতাৰ চকুত চকু পানী দেখি ললিতাক ভিতৰলৈ যাবলৈ অনুমতি দিলে। ললিতাই ৰাজপ্ৰসাদৰ সৌন্দৰ্য দেখি চকমক খালে। সিংহাসনত মহাৰাজ বহি আছিল। ললিতাই ৰজাক প্ৰণাম জনাই আৰু কলে, মহাৰাজ, মই মোৰ ল'ৰাটোৰ কাৰণে আপোনাৰ ৰাজকন্যাক বিবাহৰ প্ৰস্তাৱ দিবলৈ আহিছো। ৰাজসভাৰ সকলো আচৰিত হল। পুনৰ ললিতাই কলে, কিন্তু মই এটা সঁচা কথাও কব লাগিব। মোৰ পুত্ৰ এটা সাপ। এই কথা শুনাৰ লগে লগেই ৰজা খঙত জ্বলি পকি উঠিল। ৰজাই কলে, মূৰ্খ মহিলা, তোৰ সাপ পুত্ৰৰ লগত মোৰ ৰাজকুমাৰীক বিবাহৰ কথা কেনেকৈ ভাবিবলৈ সাহস কৰিলি? সৈনিকসকল, এই মহিলাগৰাকীক চোচৰাই মোৰ ৰাজপ্ৰসাদৰ পৰা বাহিৰ কৰি দিয়া। সৈনিকসকলে ললিতাক জোৰকৈ টানি লৈ গল আৰু ৰাজমহলৰ দুৱাৰদলিত ঠেলি পেলাই দিলে। ঠেলি দিয়াৰ কাৰণেই ললিতাৰ বাওঁ হাতখন ভাঙি গল। ললিতাই বহুত দুখো পাইছিল। বিষালী দেহাটোৰে যেনে তেনে নিজৰ ঘৰত উপস্থিত হল। দেৱৰাজে মাতৃৰ এই অৱস্থা দেখি তাৰ বহুত খং উঠিছিল। মাক ললিতাই কান্দি কান্দি কলে, মই কৈছিলো নহয় তোমাক, ৰজাই কেতিয়াও মান্তি নহয়। ৰজাই মোৰ অৱস্থা কি কৰি দিলে? দেৱৰাজে লাহেকৈ মাকৰ হাতখনত ধৰিলে আৰু নিজৰ দিব্য সৰ্পমণি জাগ্ৰত কৰিলে। নাগমণিটোৰ পৰা এক দিব্য শক্তি জিলিকি উঠিল। চাই থাকোতেই ললিতাৰ ভঙা হাতখন ভাল হৈ পৰিল। যেন গোটেই গাটোৰ পৰাই সকলো বিষ আঁতৰি গল। দেৱৰাজে মাকৰ চকুলৈ দৃঢ়ভাৱে চালে আৰু কলে, মা, কালিলৈ আপুনি আকৌ ৰাজমহললৈ যাব লাগিব। ভয় খাব নালাগে, এইবাৰ খেল সলনি হব। পিছদিনাখনৰ পুৱা ললিতাই মনৰ ভিতৰতে বহুত সময় গুণি গাঁঠি থাকিলে। মনত ভয়ো লাগিছিল। ললিতাই দেৱৰাজক কলে, পুত্ৰ, কালি যিখিনি অপমান পাইছো সেয়া মই পাহৰিবই পৰা নাই। কিন্তু দেৱৰাজৰ চকুত এক আচৰিত বিশ্বাস দেখিবলৈ পালে। সি মাকৰ কপালত এটা চুমা খালে আৰু কলে, মা, সাহস কৰক, আজি ৰজাই আপোনাক কষ্ট নিদিয়ে। ললিতাই আকৌ এবাৰ ৰাজমহললৈ ভয় ভয় খোজেৰে আগবাঢ়িল। যেতিয়াই ললিতাই ৰাজমহলৰ মুখ্য দুৱাৰত উপস্থিত হল, দুৱাৰত থকা প্ৰহৰীসকলে তেওঁক দেখি হাঁহিবলৈ ললে। সৈনিকসকলে কলে, এই পাগল বুঢ়ীজনী আকৌ আহিছে, কালি বেছি দুখ নাপালি নেকি? সৈনিকসকলে ললিতাক আকৌ ৰাজপ্ৰসাদৰ বাহিৰ কৰি দিলে। ললিতাই এইবাৰো বহুত দুখ পালে। কিন্তু ললিতাৰ সংকল্প বহুত কঠোৰ আছিল, কাৰণ
নিজৰ পুত্ৰৰ ইচ্ছা পূৰণ কৰিবলৈ ললিতাই এইখিনি কৰিছে। অতি কষ্টৰে নিজৰ গৃহত উপস্থিত হল দেৱৰাজে সৰ্পমণিৰ দ্বাৰা পুনৰ মাকক ঠিক কৰি পেলালে। ললিতাই এই কষ্টৰ পৰা ভাগৰি পৰিছিল। তেওঁ কান্দি কান্দি কলে, পুত্ৰ, মই আৰু অপমানিত হব নোৱাৰো। ৰজাৰ শক্তিৰ লগত আমি যুঁজিব নোৱাৰো। সিহঁতে মোক মাৰি পেলাব। দেৱৰাজে শান্ত সুৰত কলে, মা, এয়া অন্তিমবাৰ। কালিলৈ আপুনি আকৌ ৰাজসভালৈ যাব। ৰজাই আপোনাক একো কৰিব নোৱাৰে। মোৰ কাৰণে অন্তিমবাৰলৈ এইবাৰ আপুনি ৰজাৰ ওচৰলৈ যাওক। ললিতাই পুত্ৰৰ কথা মানা কৰিব নোৱাৰিলে। তৃতীয় দিন ললিতাই ৰাজসভাত উপস্থিত হল। ৰজাই ললিতাক দেখা মাত্ৰকেই খঙত জ্বলি পকি পৰিল। ৰজাই খঙেৰে কলে, সৈনিকসকল, এই মহিলাগৰাকীৰ ডিঙিটো কাটি পেলোৱা। এই মহিলাগৰাকীৰ ইমান সাহস, মোৰ ৰাজপ্ৰসাদৰ মৰ্যাদা ধ্বংস কৰি পেলাইছে। যেতিয়াই সৈনিকসকলে ললিতাৰ ফালে খেদি আহিল, ৰাজসভাত থকা মন্ত্ৰীজনে তেওঁলোকক শান্ত হবলৈ কলে। ৰাজমন্ত্ৰীয়ে ৰজাৰ কাণত মনে মনে কিবা এটা কবলৈ ললে। মহাৰাজ, খং নকৰিব। এই মহিলাগৰাকী সাধাৰণ যেন লগা নাই। সৈনিকসকলে ইমান মাৰপিট কৰাৰ পিছতো মহিলাগৰাকীৰ গাত দুখ পোৱাৰ কোনো চিনেই নাই। আৰু এটা কথা লক্ষ্য কৰক, মহিলাগৰাকীৰ সাহসটো আপুনি লক্ষ্য কৰকচোন। যদি আপুনি এনে এটা কামৰ চৰ্ত ৰাখক, যিটো চৰ্ত পূৰণ কৰিবলৈ অসাধাৰণ। ৰজাই গোটেই কথাখিনি চিন্তা কৰিলে। মহাৰাজে এক কুটিল হাঁহি মাৰি ললিতাৰ ফালে চালে আৰু কলে, ঐ বুঢ়ী, শুন, যদি মোৰ পুত্ৰী ফাগুনীৰ লগত তোৰ সৰ্পপুত্ৰৰ বিয়া হব লাগে, তেতিয়াহলে মোৰ এটা কথা পালন কৰিব লাগিব। দুদিনৰ ভিতৰত তোৰ সেই ভঙা চিঙা ঘৰটোৰ ঠাইত এটা বিশাল ভব্য ৰাজপ্ৰসাদ সাজিব লাগিব, যিটো মোৰ ৰাজমহলৰ পৰাও ওখ হব লাগিব আৰু ধুনীয়া হব লাগিব। এয়াই নহয়, সেই মহলৰ দুৱাৰমুখত 1000 বগা হাতী আৰু 400 ঘোঁৰাই মোৰ কন্যাৰ আদৰণিৰ কাৰণে সাজু হৈ থাকিব লাগিব। যদি তোৰ পুত্ৰই এই কাম কৰিব পাৰে, তেনেহলে মোৰ কন্যা ফাগুনীক তোৰ সৰ্পপুত্ৰলৈ বিয়া দিবলৈ মই সাজু আছো। অন্যথা তহঁত দুয়োটাকেই মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম। ললিতাই হতভম্ব হল। তাইৰ চকুত যেন আন্ধাৰে আগুৰি ধৰিলে। তাই লৰাসাৰাকৈ ঘৰত উপস্থিত হল আৰু দেৱৰাজক সকলো কথা ভাঙি পাতি কলে। ললিতাই কলে, পুত্ৰ, এতিয়া আমাৰ মৃত্যু নিশ্চিত। ৰজাই জানি বুজিয়েই এনে অসম্ভৱ কাম আমাক কৰিবলৈ দিছে। যিটো কাম মনুষ্যইটো পিছৰ কথা, দেৱতাসকলেও কৰিব নোৱাৰে। দেৱৰাজে হাঁহিবলৈ আৰম্ভ কৰিলে। দেৱৰাজে কলে, মা, এয়াতো তেনেই সাধাৰণ কথা। আপুনি নিশ্চিত থাকক, কালিলৈ পুৱাতো আমাৰ কাৰণে এটা নতুন জীৱনৰ আৰম্ভণি হব। ৰাতিৰ সময়। ললিতাই খোৱা বোৱা গ্ৰহণ কৰি শুই পৰিল। যেতিয়া মধ্যৰাতি হল, দেৱৰাজে ঘৰখনৰ বাহিৰলৈ ওলাই গল আৰু তেওঁৰ হাতত থকা সৰ্পমণিটোক আদেশ দিলে, হে সৰ্পমণিৰ শক্তি, এই দৰিদ্ৰ প্ৰজাঘৰটো এনে এটা সোণৰ ৰাজমহললৈ পৰিৱৰ্তন কৰা, যাক দেখিবলৈ দেৱতাৰো সৌভাগ্য লাগিব। আৰু ৰাজকুমাৰীৰ স্বাগতৰ কাৰণে পাতালপুৰীৰ সকলোতকৈ শক্তিমান বগা হাতী আৰু সৰগৰ আটাইতকৈ শক্তিশালী ঘোঁৰা
এই ৰাজমহলত উপস্থিত কৰিব লাগে। চাই থাকোঁতেই এটা ভূমিকম্পৰ সৃষ্টি হ'ল। ঘৰখনৰ মাটিৰ বেৰবিলাক সোণলৈ পৰিৱৰ্তন হ'ল। ইটোৰ পিছত সিটো সোণৰ অট্টালিকা নিৰ্মাণ হ'বলৈ ধৰিলে। চাই থাকোঁতেই সেই ঘৰখন এক অলৌকিক ৰাজমহললৈ পৰিৱৰ্তন হ'ল। ৰাজমহলৰ সন্মুখত এক বিশাল হাতীৰ শাৰী শাৰী লানি নিজৰ শুৰ দাঙি উপস্থিত হ'ল আৰু 400 ঘোঁৰা। পিছদিনাখনৰ পুৱা সেই ৰাজ্যৰ ৰাণীয়ে যেতিয়া খিৰিকীৰ পৰা স্বৰ্ণমহলৰ দৃশ্য দেখিলে, তেওঁ চিঞৰি চিঞৰি ৰজাক শুই থকাৰ পৰা জগোৱাবলৈ ল'লে। মহাৰাজ উঠক, চাওকচোন বাহিৰত কি ঘটিছে। যেতিয়াই ৰজাই খিৰিকীৰ পৰা বাহিৰৰ দৃশ্য দেখিলে, ৰজাৰ হাতৰ পৰা মদৰ গিলাচ সৰি পৰিল। কালিলৈকে যি ঠাইত ধূলিৰে ধোঁৱা কোৱা হৈ আছিল, সেই স্থানত আজি এনে এটা ৰাজমহল খাৰা হৈ আছে, যাৰ উচ্চতাই আকাশক চুই আছে। ৰাজমহলৰ সোণৰ জিলিকনি ইমান বেছি আছিল, ৰজাই হাতৰ আঁৰৰ ফাকেৰেহে সেই ৰাজমহললৈ চাব পাৰিছিল। ৰজাই হতভম্ব হ'ল আৰু ক'লে, অসম্ভৱ, এয়া যাদু নে মোৰ ভ্ৰম? মহাৰাণীয়ে ক'লে, মহাৰাজ, এয়া কোনো ভ্ৰম নহয়, এয়াই সত্য। এতিয়া আপুনি আপোনাৰ কথা ৰাখিব লাগিব। আমাৰ একমাত্ৰ কন্যা ফাগুনীক সেই সাপৰ লগত বিয়া দিব লাগিব। ৰজাৰ অহংকাৰ থান-বান হৈ পৰিল। যিজন যুৱকৰ লগত ৰজাই জেদ ধৰিছিল, সি এলা-পেচা শক্তিৰ মানুহ নহয়। ইফালে দেৱৰাজে নিজৰ ৰূপ সলনি কৰি এটা অলৌকিক সাপৰ ৰূপ ধাৰণ কৰিলে। সি মাকক ক'লে, মা, এতিয়া দৰাৰ প্ৰস্তুতি কৰা হওক। ললিতা ৰাজকীয় সাজত দেখিবলৈ মহাৰাণীৰ নিচিনা লাগিছিল। ললিতাই আনন্দ মনেৰে দৰা সাজত পুত্ৰক লগত লৈ সেই ৰাজ্যলৈ ঢাপলি মেলিলে। ইফালে ৰজাই দুখ মনেৰে বিবাহৰ আয়োজন কৰিছিল। গোটেই ৰাজ্যবাসীয়ে এই বিবাহ চাবলৈ সেই ৰাজপ্ৰসাদত উপস্থিত হৈছিল, য'ত দৰা এজন মানুহ নহয়, এটা সাপ এখন সোণৰ ৰথত বহি আহিছিল। ৰাজকুমাৰী ফাগুনী এগৰাকী সাহসী ৰাজকুমাৰী আছিল। তাই পিতৃৰ বাক্য ৰাখিবলৈ সেই বিবাহত মান্তি হ'ল। ফাগুনীয়ে দৰাৰ চেহেৰা নেদেখাকৈ এটা সাপৰ লগত হোমৰ ওচৰত ফেৰা ল'লে। নিজৰ পুত্ৰীক বিদায়ৰ সময়ত ৰজাৰ চকুত ভুলৰ পশ্চাতাপ আছিল। তেওঁ নিজৰ ছোৱালীজনীক অতি দুখ মনেৰে বিদায় দিলে। বিবাহৰ পিছত যেতিয়া ফাগুনীয়ে সেই ভব্য ৰাজমহলৰ কক্ষত উপস্থিত হ'ল, তেতিয়া তাইৰ মনটো ভয়ত কঁপি আছিল। যেতিয়াই তাই শয়ন কক্ষত ভৰি ৰাখিলে, তাই দেখিলে বিচনাখনৰ ওপৰত এটা ভয়ংকৰ সাপে বহি আছিল। ফাগুনীয়ে ভয় খাই চিঞৰিবলৈ লওঁতেই তেতিয়াই এক চমৎকাৰ হ'ল। গোটেই কোঠাটোত এক দিব্য প্ৰকাশৰ সৃষ্টি হ'ল। সেই সাপে ৰূপ সলাবলৈ আৰম্ভ কৰিলে। সেই সাপৰ ঠাইত এজন সুন্দৰ যুৱক দেৱৰাজ উপস্থিত হ'ল। ফাগুনীয়ে দেৱৰাজক দেখি আচৰিত হৈ পৰিল। শয়ন কক্ষৰ সোণালী বেৰবিলাক দেৱৰাজৰ জ্যোতিৰে জিলিকি উঠিল। ফাগুনীৰ ভয়ৰ সলনি তাইৰ মুখমণ্ডলত বিস্ময় জাগ্ৰত হ'ল। তাই থৰ লাগি দেৱৰাজক চাই আছিল। দেৱৰাজে আগবাঢ়ি আহি তাইৰ হাতখনত খামুচি ধৰিলে আৰু শান্তভাৱে ক'লে, ভয় নকৰিবা ৰাজকুমাৰী, মই সেইজনী
যিজনক তুমি অলপ সময়ৰ আগতে বিবাহ কৰাইছিলা। মোৰ নাম দেৱৰাজ। ফাগুনীয়ে আচৰিত হৈ সুধিলে, এয়া কেনেকৈ সম্ভৱ? তুমি মায়াবীনে নে দেৱতা? দেৱৰাজৰ মনটো উদাসেৰে ভৰি পৰিল। সি বাহিৰৰ আকাশখনলৈ চাই কলে, মই নাগবংশৰ ৰাজকুমাৰ, এজন প্ৰাচীন ঋষিৰ শাপত মই দিনত সাপ হৈ থাকিব লগা হৈছে। কেৱল ৰাতি হলেহে মই এই বাস্তৱ ৰূপলৈ আহিব পাৰো। কিন্তু ফাগুনী, মোৰ এটা অনুৰোধ আছে। মোৰ এই ৰহস্য অকল তোমাৰ আৰু মোৰ মাজতেই থাকিব লাগিব। যিদিনাই এই সত্য তুমি আন মানুহৰ আগত কবা, সেইদিনাই মোক এক অজ্ঞাত স্থানত বন্দী কৰি পেলোৱা হব। চিৰদিনৰ কাৰণে মই এই সংসাৰৰ পৰা, তোমাৰ ওচৰৰ পৰা আঁতৰি যাব লাগিব। ফাগুনীয়ে ভাবুক হৈ উত্তৰ দিলে, দেৱৰাজ, মই তোমাৰ পত্নী, মই প্ৰাণ দি দিম। কিন্তু তোমাৰ এই গুপ্ত ৰহস্য কাৰোৰে আগত প্ৰকাশ নকৰো। সেইদিনা ৰাতি ইজনে সিজনক নিজৰ কৰি ললে আৰু এটা সুন্দৰ জীৱনৰ আৰম্ভ কৰিলে। পিছদিনাৰ পুৱা মহাৰাজে নিজৰ এজন বিশ্বাসী সৈনিকক মাতিলে, যিজনৰ নাম দিগ্বিজয় আছিল। মহাৰাজে কলে, দিগ্বিজয়, মোৰ পুত্ৰী এটা সাপৰ লগত সেই ৰাজমহলত আছে। মই শান্তিত থাকিব পৰা নাই। যোৱা, যেনেকৈ নহওক চাই আহা, তেওঁ জীয়াই আছেনে নে নাই, নে সেই ৰাক্ষসটোৱে তাইক খাই পেলালে। দিগ্বিজয়ে এটা গুপ্ত ৰাস্তাৰে সেই ৰাজমহলত প্ৰৱেশ কৰিলে। সি দেখিলে ৰাজকুমাৰীয়ে সোণৰ জোলনাত বহি হাঁহি হাঁহি কথা পাতি আছিল আৰু তাইৰ মাক ললিতাই কাহিনী শুনাই আছিল। দিগ্বিজয়ে সেই মহলৰ ভিতৰত ভয়ংকৰ সাপটোক দেখিবলৈ নাপালে। দিগ্বিজয় পুনৰ ঘূৰি গৈ ৰজাক কলে, মহাৰাজ, ৰাজকুমাৰী একেবাৰে সুখী আৰু সুৰক্ষিত হৈ আছে। সেই ৰাজপ্ৰসাদ সৰগৰ দৰে। ৰজাৰ মনটো অলপ শান্তি লাগিল। কিন্তু ৰজাৰ মনৰ সন্দেহ এতিয়াও একেবাৰেই শেষ হোৱা নাছিল। দুদিনৰ পিছত ৰজাই তেওঁৰ পুত্ৰীক এক ৰাজকীয় অপায়নৰ কাৰণে এখন পত্ৰ প্ৰেৰণ কৰিলে। তেতিয়া যুৱৰাজে এটা সৰু ফুল ৰখা খৰাহীত সৰু আকৃতিৰ সাপ হৈ ফাগুনীৰ মাকৰ ঘৰত উপস্থিত হল। তাইৰ মাকে কান্দি কান্দি ফাগুনীক সাবটি ধৰিলে। মাকে কান্দি কান্দি কলে, মোৰ পুত্ৰী, আমাক ক্ষমা কৰিবা। পিতৃৰ বাক্যৰ কাৰণেই আমি তোমাক সেই জানুৱাৰৰ লগত বিয়া দিব লগা হল। তুমি চাগে কিমান কষ্টত থাকিব লগা হৈছে। ফাগুনীয়ে মাকৰ চকুৰ পানী মচি দিলে আৰু হাঁহি হাঁহি কলে, মা, আপুনি বিনা কাৰণত কান্দিছে। মোৰ স্বামী মোৰ কাৰণে অতি প্ৰিয় আৰু মই তেওঁৰ লগত পৃথিৱীৰ আটাইতকৈ সুখী নাৰী হিচাপে ভাবো। মই সৌভাগ্যৱান, তেওঁক মই স্বামী হিচাপে পালো। ৰাণীয়ে ভাবিলে, তেওঁৰ পুত্ৰী ৰাজকুমাৰীয়ে নিজৰ ভাগ্যক স্বীকাৰ কৰি লৈছে। সেইকাৰণেই তাই তেনেকৈ কৈছে। এনেকৈ এমাহ পাৰ হল। সেই ৰাজ্যৰ আটাইতকৈ ধনৱান ব্যক্তিৰ বিবাহ উৎসৱৰ আয়োজন কৰিছিল। গোটেই ৰাজ পৰিবাৰ আৰু নগৰখনৰ সম্ভাৱ্য ব্যক্তিসকল নিমন্ত্ৰণ কৰা হৈছিল। সেই উৎসৱ সন্ধিয়াৰ সময়ত প্ৰস্তুত কৰা হৈছিল। দেৱৰাজে ৰাজপ্ৰসাদৰ পৰা যোৱাৰ আগতেই ফাগুনীক কলে, তুমি পালকিত আগবঢ়া আৰু মই সন্ধ্যা হোৱাৰ লগে লগে মানুহৰ ৰূপত তাত উপস্থিত হম। কিন্তু মনত ৰাখিবা, মোৰ গুপ্ত কথাটো পাহৰি নাযাবা। তাত মোক মানুহে চিনি নাপায়, কিন্তু তুমি মনে মনে থাকিবা। ফাগুনীয়ে অকলেই সেই আয়োজনলৈ আগবাঢ়িল। যেতিয়াই সন্ধিয়া হল, সেই আয়োজনত এজন অত্যন্ত সুন্দৰ তেজস্বী যুৱকৰ উপস্থিত হল। তেওঁৰ চলন ফিৰণত যুৱৰাজৰ আভা আছিল আৰু মুখমণ্ডলত সূৰ্যৰ দৰে জ্যোতি। গোটেই আয়োজনৰ মানুহবিলাকে ইজনে সিজনে পাতিবলৈ ললে, এওঁ কোন,
এইজন কোন দেশৰ ৰাজকুমাৰ? এওঁৰ সৌন্দৰ্য আমাৰ ৰাজ্যত নোলাব। ইফালে ফাগুনীয়ে দূৰৰ পৰাই নিজৰ স্বামীক চাই আছিল। তেতিয়াই ফাগুনীৰ মাক সেই স্থানত উপস্থিত হল আৰু একেটিঙৰ সুৰত কলে, চোৱা ফাগুনী, চোৱা এই যুৱৰাজজনলৈ চোৱা। যদি তোমাৰ স্বামীও এই যুৱকজনৰ দৰে ধুনীয়া হলহেঁতেন, তুমিতো এটা সাপৰ পত্নী হৈ থাকি গলা। এই কথা শুনি ফাগুনীৰ ধৈৰ্যৰ জৰী ছিগি গল। নিজৰ স্বামীৰ অপমান সহ্য তাই কৰিব নোৱাৰিলে। তাই খঙত জ্বলি পকি উঠিল আৰু কলে, মা ৰবা, যিজন যুৱকক দেখি আপুনি মোৰ স্বামীৰ লগত তুলনা কৰিছে, সেই যুৱকজনেই মোৰ স্বামী। তেওঁ এজন সাধাৰণ সাপ নহয়, তেওঁ এজন ইচ্ছাধাৰী সাপ। যেতিয়াই এই শব্দ ফাগুনীৰ মুখৰ পৰা উচ্চাৰণ হল, অকস্মাৎ চাৰিওফালে এক আচৰিত শক্তিৰ জিলিকনি দেখিবলৈ পালে। সমাৰোহত উপস্থিত থকা যুৱৰাজ এটা পাথৰ হৈ পৰিল। তাৰ দেহত কঠোৰ শাস্তি অনুভৱ কৰিলে। ফাগুনীৰ ফালে অন্তিমবাৰলৈ যুৱৰাজে চালে। চাই থাকোতেই ধোঁৱা হৈ যুৱৰাজ বতাহৰ লগত বিলীন হৈ গল। গোটেই সভাৰ মানুহ আচৰিত হল। ফাগুনীয়ে নিজৰ ভুল অনুভৱ কৰিব পাৰিলে। তাই পাগলৰ দৰে চিঞৰি উঠিল, দেৱৰাজ, দেৱৰাজ, মোক ক্ষমা কৰা। তুমি কলৈ গলা? তুমি ঘূৰি আহা। কিন্তু মৌনতাৰ বাহিৰে সেই স্থানত একোৱেই নাছিল। ৰাণীয়েও নিজৰ ভুল বুজিব পাৰিলে, কিন্তু তেতিয়া বহু দেৰি হৈ গল। ফাগুনীয়ে নিশ্চিত কৰিলে, তাই নিজৰ স্বামীক বিচাৰি আনিহে এৰিব। তাই ৰাজকন্যাৰ সাজ ত্যাগ কৰিলে আৰু এগৰাকী তপস্বীৰ ৰূপত জংঘলৰ ফালে খোজ ললে। গৈ থাকোতেই ফাগুনীৰ দুয়োখন ভৰিয়েই যান্ত্ৰণাৰে ভৰি পৰিছিল। তাইৰ ডিঙি পিয়াহত শুকাই পৰিছিল, কিন্তু তাইৰ হৃদয়ত দেৱৰাজৰ অভাৱৰ জুয়ে পুৰি আছিল। গৈ গৈ তাই এজোপা বিশাল বৰগছ দেখিবলৈ পালে, যত ঋষিৰাজ ৰমণে তপস্যা কৰি আছিল। ফাগুনীয়ে তেওঁৰ চৰণত ধৰি নিজৰ কথাখিনি অৱগত কৰিলে। ঋষিজনে তেওঁৰ দিব্য শক্তিৰে দেৱৰাজক চালে আৰু কলে, পুত্ৰী, তুমি তোমাৰ বাক্য ৰাখিব নোৱাৰিলা। সেইকাৰণে দেৱৰাজক পাতালপুৰৰ সীমাত এগৰাকী ৰাক্ষসনী ফিজাই বন্দী কৰি ৰাখিছে। তুমি যদি এই জংঘলৰ উত্তৰ দিশৰ বৰুণ সাগৰ পাৰ হব পাৰা, তেতিয়া হয়তো তেওঁক ৰক্ষা কৰিব পাৰিবা। ফাগুনীয়ে অকণমানো সময় নষ্ট নকৰি জংঘলৰ উত্তৰ দিশে আগবাঢ়িল। তাই গৈ থাকোতেই জংঘলী জন্তু তেওঁ দেখিবলৈ পালে, কিন্তু সকলোৱে তাইৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছিল। ৩ দিনৰ পিছত তাই এখন বিশাল সাগৰৰ পাৰত উপস্থিত হল। তাই হাতজোৰ কৰি বৰুণ দেৱক আহ্বান কৰিলে। সাগৰৰ ঢৌৰ মাজৰ পৰা বৰুণ দেৱ ফাগুনীৰ সন্মুখত উপস্থিত হল। তাইৰ অটুট ভাৱনা দেখি বৰুণ দেৱে এটা বিশাল সোণবৰণীয়া মাছৰ ৰূপ ললে আৰু ফাগুনীক পিঠিত বহুৱাই লৈ বৰুণ সাগৰৰ সিটো পাৰে মায়াবী জংঘলৰ কাষত উপস্থিত হলগৈ। সেই মায়াবী জংঘলখনৰ চাৰিওফালেই অন্ধকাৰ আছিল। হঠাতেই এক ভয়ংকৰ শব্দ ফাগুনীয়ে শুনিবলৈ পালে আৰু সেই স্থানত মায়াবী ফিজা উপস্থিত হল। মায়াবী ফিজাই ফাগুনীক থপিয়াই ধৰি তাইৰ মায়াবী ঘৰটোলৈ দলিয়াই দিলে। গুহাটোৰ এটা কাষত লোহাৰৰ এটা কোঠাত দেৱৰাজ বন্দী হৈ আছিল। ইজনে সিজনলৈ চালে, কিন্তু সিহঁত নিৰুপায় আছিল। খঙেৰে ফিজাই কলে,
যদি তই তোৰ স্বামীক জীয়াই থকাটো বিচাৰিছ, তেতিয়াহ'লে 3 দিনৰ কাৰণে মোৰ ভোজন যোগাৰ কৰিব লাগিব, নহ'লে তোৰ স্বামীক মই খাই পেলাম। প্ৰথম দিনতেই মায়াবী ফিজাই মানুহৰ মাংস খাবলৈ বিচাৰিলে। ফাগুনী ভয়তে কঁপিবলৈ ধৰিলে। তেতিয়া দেৱৰাজে কোঠাটোৰ ভিতৰৰ পৰা লাহে লাহে ফাগুনীক ক'লে, প্ৰিয়া, ভয় নকৰিবা। তুমি জংঘলৰ পৰা এটা পহু ধৰি আনা। মই মোৰ শক্তিৰ দ্বাৰা সেই পহুটোৰ তেজত মানুহৰ তেজ মিলাই দিম, যাৰ কাৰণে সেই মাংসখিনি মানুহৰ মাংসৰ দৰে অনুভৱ হ'ব। ফাগুনীয়ে সেইটোৱেই কৰিলে। মায়াবী ফিজাই যেতিয়া সেই মাংস খালে, তাই আচৰিত হ'ল। তাই ভাবিলে, এই মহিলাগৰাকীয়ে মানুহৰ চিকাৰ ক'ৰ পৰা পালে? দ্বিতীয় দিনত মায়াবী ফিজাই মানুহৰ ৰক্ত খাব বিচাৰিলে। ফাগুনীয়ে নিজৰ হাতখন কাটিবলৈ চেষ্টা কৰিলে। তেতিয়া দেৱৰাজে তাইক সেই কাম কৰিবলৈ নিদিলে। যুৱৰাজে নিজৰ মায়াৰে এটা জংঘলী গাহৰি বশ্য কৰিলে আৰু ফাগুনীৰ হাতেৰে সেই গাহৰিটোৰ তেজ এটা পাত্ৰত ভৰাবলৈ দিলে। মায়াবী ফিজাই ভাবিলে, ফাগুনীয়ে নিজৰ তেজ তাইক খাবলৈ দিছে। ফিজাই তাইৰ সহন শক্তি দেখি আচৰিত হ'ল, কিন্তু তাইৰ এই লালসা নকমিল। তৃতীয় দিনা মায়াবী ফিজাই বুদ্ধিৰে ফাগুনীক ক'লে, মই আজি চিকাৰলৈ গৈছো। মই যেতিয়া ঘূৰি আহিম, তেতিয়া সেই কোঠাটোত থকা মানুহজনৰ মুণ্ডটো মই খাবলৈ পাব লাগিব। ফাগুনীয়ে হুক হুকাই কান্দি উঠিল। কিন্তু দেৱৰাজে হাঁহি হাঁহি ক'লে, আজি সেই মায়াবী ফিজাৰ মৃত্যুৰ দিন ওচৰ চাপি আহিল। দেৱৰাজে নিজৰ ৰূপ সলনি কৰিলে আৰু এজন খৰিকটীয়াৰ ৰূপ ধাৰণ কৰিলে। গুহাটোৰ বাহিৰত খৰি ফালিবলৈ আৰম্ভ কৰিলে। যেতিয়া মায়াবী ফিজা উভতি আহিল, সেই বৃদ্ধ ব্যক্তিজনক সুধিলে, তই ইয়াত কি কৰিছ? তেতিয়া সেই বৃদ্ধ ব্যক্তিজনে দুখ মনেৰে ক'লে, মই সেই দুৰ্ভগীয়া যুৱকজনৰ কাৰণে তাবুত সাজি আছো, যিজনক অলপ সময়ৰ আগতে নিজৰ পত্নীয়ে মাৰি পেলাইছিল। কিন্তু এই তাবুটো তেনেই সৰু হৈছে। মূৰ্খ মায়াবী ফিজাই অত্যন্ত আনন্দিত হ'ল আৰু ভুলতে তাই ক'লে, চাওঁচোন, সেই যুৱকজন মোৰ সমানেই ডাঙৰ দীঘল। মই এই তাবুটোত সোমাই চাম, সৰু হ'বনে নে নহয়। যেতিয়াই সেই তাবুটোত মায়াবী ফিজাই সোমাবলৈ চেষ্টা কৰিলে, দেৱৰাজে বিজুলীৰ গতিত সেই তাবুটো বন্ধ কৰি দিলে আৰু নিজৰ নাগমণিৰ অগ্নিৰে সেই তাবুটো জ্বলাই পেলালে। যেতিয়াই মায়াবী ফিজাৰ অন্ত পৰিল, দেৱৰাজৰ সাপ চিৰদিনৰ কাৰণে মুক্তি পালে। তেওঁ চিৰদিনৰ কাৰণে মানুহৰ ৰূপ ধাৰণ কৰিলে। আকাশৰ পৰা পুষ্পৰ বৰ্ষণ হ'ল। দেৱৰাজ আৰু ফাগুনী নিজৰ ৰাজ্যলৈ উভতি আহিল। ৰজা আৰু ৰাণীয়ে হাতজোৰ কৰি নিজৰ জোঁৱায়েকক ক্ষমা প্ৰাৰ্থনা কৰিলে। ললিতাৰ চকুত আনন্দৰ চকুপানী আছিল, কাৰণ ললিতাৰ পুত্ৰ আৰু বোৱাৰী চিৰদিনৰ কাৰণে তেওঁৰ লগত থাকিব।